Dear students, আজি আমি এটা সাধুৰ সহায়ত ইংৰাজী শিকিবলৈ চেষ্টা কৰিম। সাধুৰ মাধ্যমেৰে ইংৰাজী ভাষা শিকাত যথেষ্ট সহজ আৰু সুবিধাজনক হয়। কাৰণ সাধু কথাবোৰ আমাৰ মনত থাকে আৰু তাৰ লগত জড়িত শব্দবিলাক ইংৰাজী ৱৰ্ডবিলাক আমাৰ মনত থাকে, আমি সহজতে বুজি পাওঁ। গতিকে তেনেদৰে ইংৰাজী ভাষাটো আমি আয়ত্ত কৰিব পাৰোঁ। সো আজিৰ সাধুটো হৈছে দ্য গ্ৰিডি ডগ। লুভিয়া কুকুৰটো। দ্য গ্ৰিডি ডগ। গ্ৰিডি মানে হৈছে লুভিয়া। Once there was a dog who felt very hungry. এবাৰ এটা কুকুৰ আছিল যিটোৱে বহুত ভোকাতৰ অনুভৱ কৰি আছিল। He wandered here and there in search of food but could not find anything to eat. So he ইফালে সিফালে ঘূৰি ফুৰিছিল খাদ্যৰ সন্ধানত, কিন্তু একো এটা খাবলৈ বিচাৰি পোৱা নাছিল। সো ইয়াতে আমি এটা ৱৰ্ড পালোঁ, সেইটো হৈছে হাংৰি। হাংৰি মানে হৈছে ভোকাতুৰ। ৱাণ্ডাৰ, ৱাণ্ডাৰ মানে ঘূৰি ফুৰা, ৱাণ্ডাৰ। হিয়াৰ এণ্ড দিয়াৰ, ইফালে সিফালে, ইফালে সিফালে ঘূৰি ফুৰা, অনাই বনাই, হিয়াৰ এণ্ড দিয়াৰ। ইন চাৰ্জ অফ, ইন চাৰ্জ অফ মানে হৈছে সন্ধানত, ইন চাৰ্জ অফ ফুড, খাদ্যৰ সন্ধানত। চ' ইয়াৰ পিছত চাবা, At last he sat down in front of a butcher shop. অৱশেষত সি এখন কচাইৰ দোকানৰ সন্মুখত বহিলে। বাটচাৰ শ্বপ মানে যে মাংসৰ দোকান, মাংস কাটি য'ত বিক্ৰী কৰে সেইটো কোৱা হয় বাটচাৰ শ্বপ। When the butcher was attending to a customer, the dog at once stole a piece of meat from the shop and ran away to save himself and the piece of meat. অৰ্থাৎ যেতিয়া কচাইজনে কাষ্টমাৰজনক মাংস দি আছিলে, এটেণ্ডিং টু এ কাষ্টমাৰ, এটেণ্ডিং টু এ কাষ্টমাৰ মানে কাষ্টমাৰজনক ছাৰ্ভিচ আগবঢ়োৱা, এটেণ্ড টু এ কাষ্টমাৰ মানে গ্ৰাহকক সেৱা আগবঢ়োৱা। চ' যেতিয়া তেওঁক বস্তু দি আছিলে, কুকুৰটোৱে তৎক্ষণাত মাংসৰ টুকুৰা এটা চুৰ কৰিছিল দোকানখনৰ পৰা আৰু দৌৰি আঁতৰি গৈছিল নিজক বচাবৰ বাবে আৰু মাংস টুকুৰা বচাবৰ বাবে। On his way, there was a bridge over a stream. So সি গৈ থকা ৰাস্তাটোত এটা জুৰিৰ ওপৰত এখন দলং আছিল। চ' সি যিটো ৰাস্তাৰে গৈ আছিল সেই ৰাস্তাটোৰে গৈ গৈ এখন দলং পাইছিল। এটা ষ্ট্ৰীম মানে হৈছে এটা জান বা জুৰি, জুৰিৰ ওপৰত এখন দলং পাইছিল। চ' ইয়াতে আমি পালোঁ বাটচাৰ। বাটচাৰ মানে হৈছে মাংস কটা লোক, মাংস কাটি যিয়ে বিক্ৰী কৰে তেওঁক কোৱা হয় বাটচাৰ। চ' এটেণ্ডিং টু এ কাষ্টমাৰ, এটেণ্ড টু এ কাষ্টমাৰ মানে গ্ৰাহকক ছাৰ্ভিচ আগবঢ়োৱা, গ্ৰাহকক সহায় কৰা, গ্ৰাহকৰ লগত কথা বতৰা পতা, এইটো কোৱা হয় এটেণ্ড টু এ কাষ্টমাৰ। ষ্টল মানে হৈছে চুৰ কৰিছিল, ষ্টিল মানে চুৰ কৰা। চ' ইয়াৰ পিছত, when he was crossing the bridge, he saw his own reflection in the water. যেতিয়া সি দলংখন পাৰ হৈ গৈ আছিল, he saw his own reflection in the water. পানীত তাৰ নিজৰ প্ৰতিবিম্বটো দেখিছিল। He thought that it was another dog with a piece of meat in his mouth. সি ভাবিছিল যে এইটো অন্য এটা কুকুৰ মুখত এটুকুৰা মাংস লৈ আছে। He wanted to have it too. আৰু সি
সেই টুকুৰা মাংস পাবলৈ বিচাৰিছিল as soon as he barked at him so সেই কুকুৰটোৱে সেই প্ৰতিবিম্বটোক ভুকাৰ লগে লগে ভুকিবলৈ তাক দেখি ভুকিবলৈ ধৰিছিল তাৰ ভুকাৰ লগে লগে his own piece of meat fell into the water তাৰ মুখৰ যি মাংস টুকুৰা আছিল সেই টুকুৰা গৈ পানীত পৰিল সো এইখিনিতে আমি কি পালো ৰিফ্লেকশন মানে হৈছে প্ৰতিবিম্ব অৰ্থাৎ কুকুৰটোৱে তাৰ নিজৰ যিটো প্ৰতিবিম্ব ৰিফ্লেকশন হেতু পানীত ৰিফ্লেকশনটো দেখা পালে প্ৰতিবিম্বটো দেখা পালে বাৰ্ক মানে হৈছে ভুকভুকোৱা কুকুৰে যিটো ভুকভুকায় হেতু কোৱা হয় বাৰ্ক the dog barks কুকুৰে ভুকভুকায় হেতু ইয়াৰ পিছত in this way the greedy dog lost his own etu piece hoise piece noy piece of meat and had to go home hungry so enedore jetia mangkho tukura panit poril enedore ei lubhia kukurtoe nijor mangkho tukura herabologia hoisil aru go home hungry eta bhokatur hoye khoroloi jabologia hoisil yate ase moral আমি কি পাইছো ইয়াতে greed is a curse দিয়া হৈছে দুটা be content with what you have অর্থাৎ লোভ হৈছে এটা অভিশাপ greed is a curse লোভ এটা অভিশাপ আৰু দুই নম্বৰটো দিছে কি যে be content with what you have তোমাৰ যি আছে তাতে সন্তুষ্ট থাকিব লাগে যি আছে তাতে সন্তুষ্ট থাকিব লাগে be content with what you have কুকুৰটোৱে নিজৰ মাংস টুকুৰাতে যদি সন্তুষ্ট থাকিলেতেন তেতিয়া হলে সেই মাংস টুকুৰা হেৰাবলগীয়া নহলেতেন আজিৰ হাডুটো ইমানে যদি তোমালোকৰ ভাল লাগিছে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটোত লাইক কৰিবা মই পুনৰ হাডু কথাৰ মাধ্যমত এনেদৰে ইংৰাজী শিকাবলৈ যত্ন কৰিম সো আজিলৈ ইমানখিনিয়ে থ্যাংক ইউ অল